মহানুভৱতাৰ অপূৰ্ব নিদৰ্শন নৱবৰ্ষৰ পহিলা দিনটোত আৰ্তজনৰ কাষত পিতৃকন্যা নতুন প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল 2021 বছৰটোৰ পহিলা দিনটোত আৰ্তজনৰ কাষত এনেদৰে থিয় দিয়া দেখিবলৈ পোৱা গ'ল তিতাবৰৰ ধ্ৰুৱশেখৰ বৰা আৰু তেওঁৰ দুই কন্যাক নতুন বছৰৰ উপহাৰ ৰূপে একোখনকৈ কম্বল আৰু খাদ্যৰ যোগান ধৰিলে এইসকল আৰ্তলোকক পদপথত দিন কটোৱা লোকসকলে যাতে হাড়কপোৱা জাৰৰ পৰা অকণমান হ'লেও নিজকে ৰক্ষা কৰিব পাৰে তাৰ বাবে পিতৃকন্যাই ল'লে এই বিশেষ পদক্ষেপ পিতৃৰ কৰ্মত গৌৰৱান্বিত কন্যা পিতৃৰ আদৰ্শত অনুপ্ৰাণিত হৈ এনেদৰে আৰ্তজনক সহায় কৰা বুলি উল্লেখ কৰিলে দুই কন্যাই মোৰ পাপাই আজি যেটো কাম কৰিছে মই খুবেই গৌৰৱ বোধ কৰোঁ যে পাপাই আজি এইটো কাম কৰিছে ডাঙৰ হ'লেও যাতে মই এইবিলাক চাকৰি এটা কৰি প্লানি যাতে মই দুখীয়া মানুহক যাতে সহায় কৰিব পাৰোঁ এইটোকে মই বিচাৰোঁ কিছুমানটো তেনেকুৱা দুখীয়া দৰিদ্ৰ মানুহ আছে পথৰ ৰাতিত কিছুমান মানুহ শুই থাকে দেখোঁ ঠাণ্ডাত পৰি থাকে কাপোৰ নাথাকে যে আজি নৱবৰ্ষৰ দিনটো তেখেতসকলৰ লগতে দিনটো পাৰ কৰিম বুলি আজি মই এই তিতাবৰত উপস্থিত হৈ তেখেতসকলক এখন মানে গৰম কাপোৰ আৰু লগতে মানে সৰু লগতে মিঠাই কিবা কিবি অলপ যোগান কৰি দিলোঁ তেখেতসকলক তিতাবৰৰ পৰা অমৰজিৎ সিং ৰাজপুতৰ প্ৰতিবেদন ঈশান নিউজ